এইবাৰ আমাৰ কামাখ্যানগৰ দুৰ্গা পূজা কমিটি আমি 31 বছৰত ভৰি দিলোঁ। আমাৰ ইয়াতে ওচৰে পাজৰে যিমানকেইটা পূজা আছে তাৰে ভিতৰত আমি যথেষ্ট নবীন, কিন্তু আমাক লৈ পেলাই এতিয়াই যথেষ্ট চৰ্চা আৰম্ভ হৈছে যে কামাখ্যানগৰৰ পূজা ক্ৰমান্বয়ে ভাল গতিত আমি আগবাঢ়ি গৈছোঁ। এবাৰ আমি 31 বছৰ হ'ল আমাৰ। আৰু যিমান গভৰ্ণমেণ্ট অসম চৰকাৰৰ যিখিনি নিয়ম নীতি আছিল, SOP আছিল, PWD পাৰ্মিশ্যন, ফায়াৰৰ পাৰ্মিশ্যন, থানাৰ পৰা যিখিনি অনুমতি পত্ৰ যিখিনি তেওঁলোকে বিচাৰিছিল আমাৰ গোটেইখিনি আমি লৈছোঁ। আমাৰ অলৰেডি চিলিণ্ডাৰ যিটো ফায়াৰ ছেফটি যিটো মেজাৰ্ছ আমি এইখিনি লৈছোঁ। CCTVত যিখিনি কৰিব লগা আছে কাম আমি এইখিনি পৰ্যাপ্ত পৰিমাণে আমি ৰাখিছোঁ। আমাৰ ইয়াতে এই মন্দিৰ চৌহদত গোটেইকে টোটাল 8টা CC কেমেৰা আমাৰ ইয়াতে বহোৱা আছে। গতিকে ছিকিউৰিটি মেজাৰ্ছ আমি এক্সট্ৰাকে ছিকিউৰিটি এৰেঞ্জমেণ্টো কৰিছোঁ। গতিকে যিখিনি কৰিব লাগে ৰাইজৰ কাৰণে, ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু তাৰে ভিতৰত এটা কথা হ'ল যে আমাৰ ভিতৰত আজি কেইদিনমান আগতে আমি এজন অসম গৌৰৱ বুলি ক'ব পাৰি আমাৰ অন্যতম প্ৰিয় এজন শিল্পী, গোটেই ভাৰতবৰ্ষ যাক মানিছিল, তেওঁক হেৰুৱাইছোঁ। গতিকে তেওঁক আৰু একবাৰ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ চৰণত মোৰ শতকোটি প্ৰণাম জনাই আমাৰ পূজাটো যদিও পাতিছোঁ কিন্তু অন্তঃকৰণে আমি পতা নাই। তাৰে এটা চিম্বল আমি ৰাখিছোঁ। আমাৰ যদি আপুনি কাপোৰটো চাই আমি ব্লেক কালাৰৰ আমি পেণ্ডেল এইবাৰ বনাইছোঁ। সেইটো হ'ল জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। তাৰ বাহিৰেতো আমি একো কৰিব নোৱাৰোঁ। জুবিনদা য'তে থাকক, ভালে থাকক, আমাৰ আশীৰ্বাদ কৰক। এইখিনি কৈ পেলাই আপোনালোকক সকলোকে শুভেচ্ছা জনাই আমাৰ পূজাটো আপোনালোকে চাব আহে। সকলোৰে ভৰিৰ স্পৰ্শত আমাৰ চৰণ মন্দিৰ প্ৰাংগণটো সম্পূৰ্ণ হয়। আমাৰ এই চেষ্টা যাতে সাৰ্থক হয় সেইকাৰণে আমি সকলোকে অনুৰোধ জনালোঁ। আজি কামাখ্যানগৰৰ এইখিনি দুৰ্গা পূজাত মণ্ডপত উপস্থিত হৈ তাত যিদৰে ভগৱান শ্ৰীৰামকৃষ্ণ দেৱে কৈছিলে যে প্ৰতিমাটো বৰ ধুনীয়া হ'ব লাগে আৰু যিসকলে পূজাৰ উদ্যোক্তা তেখেতৰ ভিতৰতো ভক্তি থাকিব লাগে আৰু যি পূজাৰী তেখেতেও এনেকুৱাই সমানে ভক্তি থাকিব লাগে। এই সকলো বস্তু ইয়াতে উপস্থিত থকাৰ কাৰণে মই শ্ৰী মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে মা ইয়াতে আৱিৰ্ভূত হৈ পৃথিৱীৰ সকলো মানুহৰ ভিতৰতে তেখেতৰ আশীৰ্বাদটো দিয়া, তেখেতৰ মৰম, তেখেতৰ কৰোণা, তেখেতৰ শক্তি, তেখেতৰ যে আনন্দময়ী মাৰ যে আশীৰ্বাদটো, তেখেতৰ যে জ্ঞানটো, তেখেতৰ যে কৰোণাময়ী যে ৰূপটো উন্মোচিত কৰি সমগ্ৰ জগতবাসীৰ কাৰণে তেখেতৰ আশীৰ্বাদ দিয়া, যাতকৈ সকলো দুখ যন্ত্ৰণা ভুলি মানুহে অন্তৰে তেখেতৰ ৰূপই তেখেতৰ দৰে সমানে শক্তি, তেখেতৰ সমানে সহানুভূতি, তেখেতৰ সমানে অন্তৰৰ ভিতরে দয়া, করুণা, ক্ষমা মানুষের ভিতরে আবির্ভূত হোক আৰু অনন্ত জ্ঞান, অনন্ত শক্তি এবং আনন্দরে মানুষ তার নিজের জীবনটা সার্থক করো মার আশীর্বাদত। মই এইখিনি সংক্ষেপতে এবার 31তম দুর্গা পূজা আমি সবাই মিলি যোৱা বছর আমি ইকো ফ্রেন্ডলি ফার্স্ট প্রাইজ পাইছিলো। তো এইবারও আমি হেনেকা বিচার করি কিনে আমি ইকো ফ্রেন্ডলি পুরা মূর্তির পৰা আদি